প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনে স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰ আৰু খন্তেক সময় পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী GS ৰোডত এক ৰেলীত অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ বাবে ইতিমধ্যে GS ৰোডৰ এটা অংশ ওৱান ৱে কৰি দিয়া হৈছে আৰু ABC পইণ্টৰ পৰা খানাপাৰালৈকে ওৱান ৱে কৰি দিয়া হৈছে GS ৰোড আৰু এই GS ৰোডত যি ৰেলীত অংশগ্ৰহণ কৰিব তাৰ পিছত অহা কাইলৈ অৰ্থাৎ 17 এপ্ৰিল তাৰিখে নলবাৰীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পিছত তেওঁ আগৰতলালৈ যাত্ৰা কৰিব আৰু এই সমগ্ৰ বিষয়টোক লৈ পেলাই মোৰ সৈতে সতীৰ্থ সাংবাদিক দীপাংকৰ দত্ত উপস্থিত আছে। তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কাৰণ GS ৰোড এক সদাব্যস্ত গুৱাহাটী মহানগৰৰ এক ৰাজপথ আৰু এই ৰাস্তাটোত কেইবাটাও চিকিৎসালয় আছে, বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলখন এই ৰাস্তাতে আছে বা নেম কেয়াৰ হস্পিটেল বা কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা আছে। এনে ক্ষেত্ৰত জনসাধাৰণৰ যি বিভিন্ন ধৰণৰ যান জঁটৰ সমস্যা বা ইতিমধ্যে ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে, এটা ছাইড বন্ধ কৰি দিয়া হৈছে নৰেন্দ্ৰ মোদী আহিব বুলি। তেনে ক্ষেত্ৰত আচলতে আপুনি এই সমগ্ৰ বিষয়টোত কি ক'ব? হয়, কিছু সময় পিছতে আজি মোদী প্ৰধানমন্ত্ৰী মোদী গুৱাহাটীত উপস্থিত হ'ব আৰু কাইলৈ তেওঁ নলবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব আৰু আজি প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ মহানগৰৰ মাজেৰে যাত্ৰা কৰিব আৰু নিশাটো তেওঁ কইনাধৰাত আজি থাকিব আৰু কইনাধৰাত থকাৰ পাছত কালি পৰৱৰ্তী সময়ত তেওঁ পুৱা নলবাৰীলৈ যাত্ৰা কৰিব আৰু নৰেন্দ্ৰ মোদীৰ আগমনক লৈ ইতিমধ্যে ৰাজ্যিক বিজেপি যথেষ্ট উৎসাহী হৈ পৰা দেখা গৈছে। গোটেই বিষয়টোৰ সন্মুখৰ পৰা নেতৃত্ব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলো ব্যস্ত হৈ পৰিছে, তৎপৰ হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ আৰু মোদী যিহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ অসমলৈ আহিছে, কাইলৈ তেওঁৰ জনসভা আছে আৰু এইখন তেওঁৰ প্ৰথমখন জনসভা আৰু সম্ভৱতঃ এইখনে তেওঁৰ বোধহয় এই নিৰ্বাচনত শেষৰখন জনসভা হ'ব অসমত প্ৰথম আৰু ইয়াত বৰপেটা সমষ্টিৰ যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰীৰ হৈ তেওঁ প্ৰচাৰ চলাবলৈ কালি নলবাৰীলৈ আহিব আৰু নলবাৰীলৈ যাব কাইলৈ আৰু আজি কিছু সময় পিছতে গুৱাহাটী মহানগৰৰ মাজেৰে তেওঁ এটা ৰোড শ্ব' কৰাৰ কথা আছে আৰু তাকে লৈ GS ৰোড যিটো সদাব্যস্ত যিটো গুৱাহাটী শ্বিলং ৰোড আমাৰ এই GS ৰোড ইতিমধ্যে খালী হৈ পৰিছে, জনশূন্য হৈ পৰিছে আৰু GS ৰোডৰ চৌপাশে GS ৰোডৰ যিটো দুয়োকাষে আমি যিটো লক্ষ্য কৰোঁ দুয়োকাষে কিন্তু ইতিমধ্যে যথেষ্ট তেওঁলোকৰ বিজেপি সমৰ্থক বা উৎসাহী নৰেন্দ্ৰ মোদীক সন্মুখৰ পৰা চাবলৈ যিসকল উৎসাহী নাগৰিক আছে তেওঁলোকে কিন্তু ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই GS ৰোডক লৈ এটা বিতৰ্ক অলপতে সৃষ্টি হৈছে। যেতিয়া ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ কাৰণে অসমলৈ আহিছিল সেই সময়ত কিন্তু এটা ৰাজনৈতিক বিতৰ্ক সৃষ্টি হৈছিল অসমত যে GS ৰোডৰ মাজেৰে ৰাহুল গান্ধীক আহিবলৈ অনুমতি দিয়া হোৱা নাছিল, কিয়নো তেতিয়া মুখ্যমন্ত্ৰীয়ে কাৰণ দৰ্শাইছিল যে ইয়াত GMCH আছে, নেম কেয়াৰ হস্পিটেল বা কেইবাখনো গুৰুত্বপূৰ্ণ চিকিৎসালয় আছে, গতিকে সাধাৰণ নাগৰিকৰ অসুবিধা হ'ব বুলি সেই সময়ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ অনুমতিক লৈ যথেষ্ট বিতৰ্ক সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত। আজি সেই একেই GS ৰোডেৰে নৰেন্দ্ৰ মোদীয়ে ৰোড শ্ব' কৰিব আৰু নৰেন্দ্ৰ মোদীক লৈ ৰাজ্যিক বিজেপি যথেষ্ট উৎসাহী হৈ পৰিছে আৰু এয়া এই ৰোড শ্ব'ৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে এক প্ৰকাৰ আদৰণি জনাব মোদীক আৰু প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনৰ কাৰণে অধিক উদ্যমেৰে অধিক তেওঁলোকে উদ্যম আৰু স্পৃহাৰে ৰণক্ষেত্ৰত নামি পৰিব আৰু ৰাজ্যিক বিজেপিৰ যি কাৰ্যকৰ্তাসকল আছে বা মুখ্যমন্ত্ৰী বা আৰম্ভ কৰি অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা সাংসদ এই আটাইসকল নেতা মন্ত্ৰী বিধায়ক ইতিমধ্যে মোদীক আগমনক লৈ ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে উৎসাহ অনুভৱ কৰিছে। কিছু সময় পূৰ্বে অতুল বৰা অগপৰ সভাপতি অতুল বৰাই কৈছে যে মোদী অহাৰ পাছত অগপৰ গাড়ী জোৰেৰে চলিব, তেওঁ এই ধৰণে মন্তব্য কৰিছে। গতিকে সামগ্ৰিকভাৱে চাবলৈ গ'লে মোদীৰ আগমনক লৈ অগপ আৰু বিজেপি সমানে উৎসাহী হৈ পৰিছে। তেওঁলোকে আশা কৰিছে মোদীৰ আগমন আৰু মোদীৰ কাইলৈ জনসভাত নলবাৰী জনসভাত দিয়া যিটো ভাষণ সেই ভাষণক লৈ ইতিমধ্যে তেওঁলোকে আগ্ৰহেৰে বাট চাইছে আৰু আশা কৰিছে বিজেপিৰ নেতা কৰ্মী মন্ত্ৰীসকলে আশা কৰিছে মোদীৰ আগমন আৰু মোদীৰ ভাষণে সামগ্ৰিকভাৱে নিৰ্বাচনী যিটো ৰণক্ষেত্ৰ বিজেপিৰ বাবে যিটো নিৰ্বাচনী যাত্ৰা এই যাত্ৰাত তেওঁলোকৰ কাৰ্যকৰ্তাসকলৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। হয় দীপাংকৰ, ইয়াৰ পূৰ্বে যিহেতু গুৱাহাটীত বা অসমত এনেকুৱা ধৰণৰ ৰোড শ্ব' কেতিয়াও হোৱা নাই, নৰেন্দ্ৰ মোদী ইয়াৰ আগতো এনেকুৱাকৈ বিশাল ৰোড শ্ব' আজিলৈকে হোৱা নাই, কিন্তু এই মুহূৰ্তত কেৱল মাত্ৰ মাজত 2 দিন বাকী আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে। কালি অহাকাইলৈ প্ৰধানমন্ত্ৰীয়ে নলবাৰীত জনসভাত অংশগ্ৰহণ কৰিব, কিন্তু উজনি অসমত অংশগ্ৰহণ কৰা নাই। তেনে ক্ষেত্ৰত প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন এই ৰোড শ্ব'য়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? এই ৰোড শ্ব'য়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কি ধৰণে প্ৰভাৱ পেলাব যদি আমি বিশ্লেষণ কৰিবলৈ চাওঁ তেনেহ'লে আমি লক্ষ্য কৰোঁ যে ধাৰণা কৰা হৈছিল যে ডিব্ৰুগড়ত যেতিয়া বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰা হৈছিল তেতিয়া এটা ধাৰণা কৰা হৈছিল যে সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদীৰ এগৰাকী যথেষ্ট ঘনিষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী, গতিকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে, ধাৰণা কৰা হৈছিল সৰ্বানন্দ সোণোৱালৰ হৈ নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত হয়তো জনসভাত অংশগ্ৰহণ কৰিব, কিন্তু ধাৰণা কৰা মতে সেয়া নহ'ল। নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ নকৰিলে। সেইটো
এটা অন্য বিষয় কিন্তু এই নৰেন্দ্ৰ মোদীৰ অসম আগমনক লৈ প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনক লৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কি ধৰণে প্ৰভাৱ পৰিব সেইটো আজিয়ে কৈ দিয়া টান কিন্তু এই নৰেন্দ্ৰ মোদীৰ আগমনৰ গোটেই বিষয়টোক লৈ নৰেন্দ্ৰ মোদীৰ যিটো অসম আগমন বা অসম ভ্ৰমণ দুদিনীয়া কাৰ্যসূচী আজি অসমলৈ আহিব আৰু মোদীৰ আগমনৰ পাছত পৰৱৰ্তী সময়ত কিন্তু বিজেপিৰ যিসকল নেতা মন্ত্ৰী বা মুখ্যমন্ত্ৰীকে আদি কৰি যিসকল ঊৰ্ধ্বতম তেওঁলোকৰ কাৰ্যকৰ্তা আছে সকলোৱে কিন্তু মোদীৰ ভাষণক জনতাৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব আৰু তেওঁলোকে এইবাৰ বাৰে বাৰে এটা কথা কৈ আছে যে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ এই নিৰ্বাচনত ৰাইজে বিজেপিক ভোট দিব এইটো এটা খুব গুৰুত্বপূৰ্ণ নেৰেটিভ বিজেপিয়ে ইতিমধ্যে ৰাইজৰ মাজলৈ লৈ গৈছে তেওঁলোকে কোনো মন্ত্ৰী বিধায়কক বিশেষকৈ যিসকল প্ৰাৰ্থী তেওঁলোকক কিন্তু হাইলাইট কৰা নাই বা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাজ্যত কি ধৰণৰ উন্নয়ন হৈছে উন্নয়নমূলক কাম কাজৰ সলনি তেওঁ বিভিন্ন প্ৰচাৰ সভাত আমি লক্ষ্য কৰিছোঁ তেওঁ আঁচনিৰ কথা কৈছে নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ কথা কৈছে লাখপতি বাইদেউৰ কথা কৈছে এই ধৰণৰ কথা কৈ তেওঁলোকে ৰাইজৰ কাষ চাপিছে আৰু তেওঁলোকে এটা কথা অতি তাৎপৰ্যপূৰ্ণভাৱে অতি গুৰুত্ব সহকাৰে তেওঁলোকে এটা কথা কৈছে যে প্ৰধানমন্ত্ৰী মোদীক তিনিবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ ৰাইজে বিজেপিক ভোট দিব আৰু আপকি বাৰ 400 পাৰ যিটো শ্লোগান সেই শ্লোগানটো কাৰ্যকৰী কৰাৰ কাৰণে ৰাজ্যিক বিজেপিও উঠি পৰি লাগিছে আৰু সেই শ্লোগানটো কাৰ্যকৰী কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে অসমলৈ আহিব আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব প্ৰধানমন্ত্ৰী মোদীৰ আগমনে বৰপেটা সমষ্টিত কি প্ৰভাৱ পেলায় ফণী ভূষণ চৌধুৰীৰ জয়ৰ ক্ষেত্ৰত বা ফণী ভূষণ চৌধুৰীৰ এই যিটো লোকসভাৰ যিটো নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে তাত কি ধৰণৰ প্ৰভাৱ পেলায় বা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেইটো যথেষ্ট লক্ষণীয় হ'ব আৰু তেওঁলোকে ইতিমধ্যে কৈ আছে যে 13খন আসনত তেওঁলোকৰ বিজয় নিশ্চিত তেওঁলোকে এইটো দাবী কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে খুব সঘনে এই দাবীটো কৰিছে যে তেওঁলোকৰ 13খন আসনত বিজয় নিশ্চিত হৈ আছে গতিকে এতিয়া তেওঁলোকে 14 নম্বৰ আসনৰ কাৰণে তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বুলি কৈ আছে গতিকে তেওঁলোক অধিক আত্মবিশ্বাসী তেওঁলোকে এটা পৰ্যায়ত তেওঁলোকে দেখুৱাইছে আৰু সেইটোৰে তেওঁলোকে এটা মোদীৰ ভাষণৰ পৰা তেওঁলোকে এটা প্ৰাণ সঞ্চাৰ তেওঁলোকে আহৰণ কৰিব আৰু পৰৱৰ্তী সময়ত সেই বিষয়টোক তেওঁলোকে ৰাইজৰ মাজলৈ লৈ যাব আৰু প্ৰধানমন্ত্ৰী মোদীক সন্মুখত ৰাখি তেওঁলোকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে শেষ হ'বলৈ বেছি দিন নাই গতিকে তেওঁলোকে পৰৱৰ্তী সময়ত মোদীৰ ভাষণৰ পৰা তেওঁলোকে প্ৰাণ সঞ্চাৰ আহৰণ কৰি তেওঁলোকে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ৰাইজৰ মাজলৈ মোদীৰ কথাখিনিক লৈ যাব আৰু মোদীক সন্মুখত তুলি ধৰি মোদীক প্ৰজেক্ট কৰি মোদীক তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী কৰাৰ সেই নেৰেটিভটোক লৈ তেওঁলোকে জনতাৰ কাষ চাপিব বুলি আশা কৰিব পাৰে হয় দীপঙ্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি গুৱাহাটী মহানগৰৰ যি GS ৰোড সেই GS ৰোডক এক অন্য ৰূপত সজাই তোলা হৈছে দুয়োকাষে ৰাস্তাৰ দুয়োকাষে বেৰিকেড দিয়া হৈছে আৰু যি বিজেপিৰ সমৰ্থকসকল আছে তেওঁলোকে ৰাস্তাৰ দুয়োকাষে থিয় হৈ অভিবাদন জনাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে দীপঙ্কৰে উল্লেখ কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে ইতিমধ্যে সমগ্ৰ দেশৰ যিসকল মন্ত্ৰী বিধায়কে হওক বা যিসমূহ ৰাজ্যত বিজেপি শাসিত ৰাজ্যসমূহ আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ বিভিন্ন কথা কোৱাত বাদ দি তেওঁলোকে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব লাগে বা নৰেন্দ্ৰ মোদীক তেওঁলোকে সন্মুখত লৈ পেলাই তেওঁলোকে যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেনে ক্ষেত্ৰত বৰ্তমান সময়ত ইতিমধ্যে আমি আলোচনা কৰিলোঁ বা দীপঙ্কৰে সেই কথাটো উল্লেখ কৰিছে যে GS ৰোডত ৰাজনৈতিক ৰেলী কৰাক লৈ পেলাই এক বিতৰ্ক আছিলে কাৰণ ৰাহুল গান্ধীয়ে পূৰ্বতে যেতিয়া আহিছিলে তেতিয়া অনুমতি প্ৰদান কৰা হোৱা নাছিলে তেনে ক্ষেত্ৰত বিৰোধীয়ে বৰ্তমান নৰেন্দ্ৰ মোদী যিহেতু আজি এক ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি আছে নৰেন্দ্ৰ মোদী আজি কোনো চৰকাৰী কোনো আঁচনি উদ্বোধন কৰিবলৈ অহা নাই বা তেওঁ কোনো চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা নাই তেনে ক্ষেত্ৰত কেৱল মাত্ৰ এক ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীয়ে বিৰোধীৰ মাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় বা বিৰোধীয়ে এই বিষয়টোক লৈ পেলাই কেনেকুৱা ধৰণে সমালোচনা কৰে বা বিৰোধীয়ে এই বিষয়টোক কেনেকুৱা ধৰণে লয় সেয়াও কিন্তু লক্ষণীয় বিষয় হ'ব আৰু পৰৱৰ্তী সময়ত যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে মাজত মাত্ৰ 2টা দিন বাকী আছে কাৰণ 19 তাৰিখে নিৰ্বাচন গতিকে 2টা দিনৰ পিছতে নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য সমাপ্ত পৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আগমনে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় সেইটো কিন্তু সময়ত হ'ব লক্ষণীয় পৰৱৰ্তী সময়ৰ বাবদৰ কাৰণে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।